ঐতিহাসিক হাবুং খেলপথাৰত যিহেতু তিনিদিনীয়াকৈ মেডাম মেফি আয়োজন কৰি আছিলে আৰু আমি আহিছিলোঁ, কালিও আহিছিলোঁ, আজিও আহিছিলোঁ আৰু আজি শেষৰ দিনা 31 জানুৱাৰী আৰু আজি ঘপককৈ মোৰ এজন খুব প্ৰিয় ব্যক্তি লগ পালোঁ আৰু খুব হাস্যৰসিক ফেচবুকত খুব আচলতে ধুনীয়া ধুনীয়া কমেডি ভিডিঅ' দি থাকে আৰু সকলোৱে ভাল পায় আৰু দাদাৰ প্ৰত্যেকটো ভিডিঅ' মানে খুব জনপ্ৰিয় আৰু দাদাৰ যেতিয়া ভিডিঅ'বিলাক কমেণ্টবিলাক আমি পঢ়োঁ ভিডিঅ' মানুহজনে যিবিলাক কথা কয় সেইবিলাকতো হাঁহি উঠে কিন্তু কমেণ্টবিলাক পঢ়ি মানে আৰু হাঁহি ওলায়। কেনেকুৱা লাগে যেতিয়া মানুহবিলাকে ধুনীয়া ধুনীয়া কমেণ্ট দিয়ে? তোমালে মই আন্তৰিক শুভেচ্ছা জনাইছো আৰু মই বিশেষকৈ প্ৰিপেৰেশ্যন নহয় যে মই ইয়াতে কিবা এটা ব্ৰাইট দিম। তুমি ক'লা যেতিয়া কৈছো আৰু তুমি সুধিছা কমেণ্টবিলাক তেনেকৈ দিলে কেনেকুৱা লাগে। খুব ভাল লাগে। কোনোবাই মানে কমেণ্টবিলাক অলপ নিগেটিভকৈ দিয়ে, মই সেইটো কৈ বেছি ভাল পাওঁ আৰু বহুতে মানে আক্ষেপ কৰে যে মোৰ কমেণ্টটো নপঢ়িলে। সেইটো দুখ নধৰিব, মই প্ৰত্যেকৰে কমেণ্ট পঢ়োঁ, যিমান হাজাৰ হাজাৰ কমেণ্ট হ'লেও মই কমেণ্টবিলাক পঢ়োঁ, কিন্তু হেৰি হয় ৰিপ্লাই কৰিবলৈ সময় নহয় বা ৰিপ্লাই কৰাৰ সুবিধাও নাথাকে, গতিকে কোনো দুখ পাব নালাগে। আৰু আজি পবিত্ৰ দিনটোত তুমি যেতিয়া মোক এনেদৰে কিবা এটা মানে সুধিছা বা মোৰ পৰা কিবা এটা জানিব বিচাৰিছা, উত্তৰটো মই থুলমূলকৈ তেনেকেই দিলোঁ। আৰু আজি হাবুঙৰ যোনটো মানে মেডাম মেফি পাতিছে তাত তোমালোকে সক্ৰিয়ভাৱে মানে অংশগ্ৰহণ কৰাৰ কাৰণে অত্যন্ত সুখী হৈছোঁ। তুমি কোনটো চেনেলত কৰা? সোণোৱাল মিক্সাৰ। থেংক ইউ। এইটো ৰাইজে আদৰি লওক, এইটো এটা ভাইটিয়ে কাম কৰিছে। এইটো কিন্তু বহুত ডাঙৰ কাম আকৌ দেই, এইটো মানে এটা চেনেল চলোৱাটো খুব ডাঙৰ কাম। তাৰ ভিতৰত ইমান মানে তুমি সাহসেৰে যেতিয়া ইমান কম বয়সত আগবাঢ়িছা, এটা টাইমত এইটো চেনেলটো নিউজ লাইভ বা অসমৰ জনপ্ৰিয় ইউটিউব মানে নিউজ চেনেলখিনিতকৈ ওপৰত হওক তাৰ কামনা কৰিছোঁ আৰু আশীৰ্বাদ ল'বা আজি হাবুঙত। তোমাৰ চেনেলটো ভাল হ'বলৈ। আৰু আজি আপুনি মেডাম মেফিলৈ আহিলে, চাৰিওফালে আপুনি যদি চাই গাহৰি মাংস একদম লালি লালি একদম পুৰি আছে আৰু ওচৰতে সাজ আছে। আপুনি চাইকেল লৈ যেনিবা আহিছে, অকমান আপোনাৰ ভাষাৰে আপুনি যেনেধৰণে ভিডিঅ'ত অকমান কমেডি কৰি কয়, অকমান কওক। মই এতিয়া সেই সকলে প্ৰিপেৰেশ্যন যিহেতু নাই, কি আৰু মই এটাই জানো মানে ইয়াতে এটা মানে ধৰ্মীয় অনুষ্ঠান, তাতে পূৰ্বপুৰুষক স্মৰণ কৰা এটা মানে মুহূৰ্ত আজি দেই। এইটো মই একচুৱেলি মানে হেৰি ফৰ্মেল ড্ৰেছত নাই, গতিকে মই হাবুঙৰ বা তেনেকুৱা ধৰণৰ কথা ক'বলৈ অলপ লাজেই লাগিছে, যিহেতু মই হেৰি কি বুলি কয় ফৰ্মেলত নাই আজি। যি হওক নহওক, ৰাইজে এইটো আমাৰ মানে যোনটো ৰহি সাজ বা গাহৰি মাংস, এইটো আমাৰ খুব প্ৰিয় খাদ্য আৰু সকলোৱে উপভোগ কৰক, খাওক। আৰু ইমান ডাঙৰ মেলা, কেমেৰাটো ঘূৰাই দিবা, ইমান ডাঙৰ এখন মেলা আৰু তাতে আমাৰ অসমৰ প্ৰতিখন ডিষ্ট্ৰিক্টৰ পৰা আহি পিনি মানুহে ইয়াত পাৰ্টিচিপেট কৰিছে আৰু অসমৰ ডাঙৰ ডাঙৰ মানুহবিলাক আহি পিনি ইয়াত উপস্থিত হৈছেহি। আমাৰ মানে মন্ত্ৰী এম এল এৰ পৰা ধৰি আমাৰ DC ছাৰকো দেখিলোঁ ধেমাজি। গতিকে খুব সুচাৰুৰূপে সুকলমে কামবিলাক হওক। যদিও ৰাগিয়াল বস্তু আমাৰ ৰহি সাজটো, সেইটো আমি ৰাগিয়াল বুলি নধৰোঁ, এইটো আমাৰ প্ৰসাদ বুলি ভাবোঁ। গতিকে খাওক আৰু এনজয় কৰক বছ। যিহেতু এইটো এটা ধৰ্মীয় অনুষ্ঠান, গতিকে দাদাই মানে অকণমান হাস্যৰসিক কৰিবলৈ বেয়া পাইছে, একো নাই। দাদাৰ পেজত গৈ ভিডিঅ'বিলাক চাব বা চায়ে সকলোৱে, একো নাই। দাদা আপোনাৰ ঘৰত ঘিলামুখ? মোৰ ঢকুৱাখানা হাপতীয়া, ইয়াৰ পৰা বেছি দূৰ নহয়, 8 কিলোমিটাৰ। আৰু দাদাৰ নামটো মই অকণমান নকওঁ, আপোনালোকে ক'ব, কমেণ্টত আপোনালোকে উল্লেখ কৰিব, চিনি পায় সকলোৱে। গতিকে মই দাদাৰ নামটো সোধা নাই, আপোনালোকে ক'ব। আৰু দাদালৈ ধন্যবাদ থাকিল। থেংক ইউ।